Hi friend, good evening, নমস্কাৰ। মই একচুৱেলি বহুত বেছি আৱেগিকত আৰু ইমানেই ক্ৰোধ আৰু ইমানেই মৰ্মান্তিক হৈ আছোঁ মই কথা কিছুমানত আৰু নিজকে ইমান আচৰিত লাগিছে মোক কি জুবিনৰ ন্যায়ৰ বাবে আজি আমি গোটেই অসমবাসী জুবিনৰ ন্যায়ৰ বাবে আজি গোটেই অনুৰাগী সকলোবোৰ যাক আমি ঈশ্বৰৰ পুত্ৰ হিচাপে আজিৰ দিনত মানে নাম দিছোঁ। তো গতিকে তেনেকুৱা এটা আত্মাৰ ন্যায়ৰ বাবে আজি আমি ইমান কেলে চিৰিবলগীয়া হৈছে। সেই কালপ্ৰিত যাক আমি কালপ্ৰিত সজাই কৈছোঁ সকলোৱে একেষাৰে সকলোৱে কৈছোঁ কালপ্ৰিত সিদ্ধাৰ্থ শৰ্মাই হওক বা যি আৰু অন্য 5 গৰাকী আছে। মোৰ কথা হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট মোৰ ফালৰ পৰা সিদ্ধাৰ্থ শৰ্মাক লৈ আজি ভিডিঅ' অহাৰ কাৰণ মোৰ এইটোৱে যিহেতুকে কাইলৈ আৰম্ভণি প্ৰথম শুনানি ষ্টাৰ্ট হ'ব মহামান্য আদালতত আৰু আজিলৈকে আমি সিদ্ধাৰ্থ শৰ্মাৰ কোনো এজন অঙহী বঙহীক কোনো এজন নিজৰ ভাই ককাই বাই ভনী মা দেউতাক কাকোৱে জেৰা কৰা আজিলৈকে নুশুনিলোঁ বা শুনা নাই। যদিও বা গোপনভাৱে যদি জেৰা চলাইছেও তেনেহ'লে যথেষ্ট ধন্যবাদ, ভাল কথা। কিন্তু এইখিনিতে মই ক'বলগীয়া কথাটো এইটোৱেই সিদ্ধাৰ্থ শৰ্মা যথেষ্ট চৰ্চৰ পৰা জানিব পাৰিছোঁ তেওঁ 21,000 টকা দৰমহা লৈ আজি কোটিপতি। সেই ফৰ্মুলা সেই সূত্ৰটো কি আছিলে আচলতে কি কেতিয়াও সিদ্ধাৰ্থ শৰ্মাক ঘৰৰ মানুহে কেতিয়াও সোধা নাছিলে নেকি যাতে জুবিনৰ লগত থকা ইমান টকা ক'ত পাওঁ হে যে জুবিনক কেতিয়াবা টুপি পিন্ধাই আহিছিলোঁ বুলি কেতিয়াবা কাৰো আগতে কোৱা কথা কোনো নকৈছিলে নেকি ইমান গোপনীয়তাটো কেনেকৈ অৱলম্বন কৰিছিলে সিদ্ধাৰ্থই তাৰ আশে পাশে থকা কোনো এজন বন্ধুৱে কোনো এজন গাৰ্লফ্ৰেণ্ডে তেওঁৰ কোনো আত্মীয় কুটুমে জনা নাছিলে নেকি কেতিয়াও বা কেতিয়াও সন্দেহ উপজা নাছিলে নেকি যে ইমান টকা ক'ত পায় 40,000 টকা টি চাৰ্ট পিন্ধিবলৈ জোতা পিন্ধিবলৈ 50,000 টকীয়া জুবিনতকৈ বেছি হাই ফাই লাইফ ষ্টাইলত থাকে কোনো মানুহে সোধা নাছিলে নেকি গাঁৱত দেখোন এজন সাধাৰণ 4 গ্ৰেডৰ চকীদাৰ চাকৰি পোৱা মানুহ এজনকে দেখোন গোটেই বিৰি ৰাইজে সোধে তুমি দৰমহা কিমান পাও তেতিয়া কি সিদ্ধাৰ্থ শৰ্মাক কেতিয়াও সোধা নাছিলে নেকি কোনো যদি সুধিছিলে যদি কৈছিলে তেনেহ'লে সেই সকল ব্যক্তি আজি কেলে ওলাই অহা নাই সেই সকল ব্যক্তিক কেলে জেৰা কৰা নাই